Hey everyone, welcome to my another mini blog. আজিৰ ব্লগটো মই মোৰ মৰমৰ শালিকাকেইজনীৰ সৈতে আৰম্ভ কৰিছোঁ। কাম বন কৰি ৰাতিপুৱাৰ মই স্কুললৈ বুলি ৰেডি হ'লোঁ। এয়া প্ৰথমটো ক্লাছ কৰি আহি অলপ সময় বহিলোঁ আৰু কৰিবলগীয়া কাম দুটামান কৰিলোঁ। তাৰ পাছত লাহেকৈ লাঞ্চ টাইম পালেহি নহয়। লাঞ্চ টাইমত মই চাহৰ লগত আজি শইকীয়াৰ স্পেচিয়েল বাটাৰ কেক খালোঁ, কিয়নো মোৰ নিউট্ৰিচইজ বিস্কুট শেষ হৈছিলে। এয়া আমাৰ বাইদেউ এগৰাকীয়ে চাহ খুৱাইছিলে। স্কুল ছুটি হোৱাৰ পাছত মই ওচৰতে থকা গৰিসাগৰৰ জিঅ' মাৰ্টখনলৈ গ'লোঁ। মোৰ গ্ৰীণ টি পেকেটো শেষ হৈছিলে, সেয়া ল'লোঁ আৰু মোৰ প্ৰিয় নিউট্ৰিচইজ বিস্কুট মোৰ লাকত এপেকেটে আছিল। চাওকচোন, ঘৰ আহি মোৰ পাৰ্চেল এটা আহিলে নাইকাৰ। পিছত বাৰু মই পাৰ্চেলটো কি আহিলে দেখাম দেই। মই কিন্তু ডেইলি 1 ঘণ্টামান খোজকাঢ়োঁ দেই, এইটো মোৰ ডেইলি হেবিট। বহুদিনৰ পৰা কিতাপ এখন পঢ়ি আছোঁ, শেষ কৰিবই পৰা নাই নহয়, তাৰ বাবেও টাইম অলপমান উলিয়ালোঁ। এয়া চাওকচোন, হাজবেণ্ড আহি মোৰ হাতত কি দিছে, বেষ্ট গিফ্ট। এনেকৈ মোৰ দিনটো পাৰ হ'ল। See you all again.